ৰায় প্ৰদান কৰিলে আৰু আমি যেটো এপিল কৰিছিল এপিলটো ডিসমিস কৰিছে অৰ্থাৎ অখিল গগৈ বেলটো ৰিজেক্ট কৰিছে গতিকে এতিয়া আমাৰ সুপ্ৰিম কোৰ্ট যোৱাৰ বাদে কোনো বেলেগ ৰাস্তা নাই এতিয়া পৰৱৰ্তী সময়ত আমি সুপ্ৰিম কোৰ্টত আমি এপিল কৰিব লাগিব হেতুৱে ৰাস্তা আছে আৰু অখিল গগৈ আৰু কোনো এতিয়া সদ্যহতে জেলৰ পৰা ওলাই অহাৰ কোনো আশা নাই ৰিজেক্ট কৰাৰ কাৰণটো কি না ওপেন কোৰ্টত ঘোষণাহে কৈছে ৰিজেক্ট হৈছে বুলি আৰু আমাৰ এপিলটো ডিসমিস হৈছে বুলি কৈছে আৰু যেটো জাজমেন্টৰ কপিটো আমি এতিয়ালৈকে পোৱা নাই আমি এপ্লাই কৰিছো দুপৰীয়া 12 মান বজাৰ ভিতৰত আমি জাজমেন্টৰ কপিটো পাম তেতিয়া আমি গোটেইখিনি কথা জানিব পাৰিম যে কি কাৰণে বেলটো ৰিজেক্ট কি গ্ৰাউণ্ডত ৰিজেক্ট কৰিলে আমি তেতিয়াহে জানিব পাৰিম হবিয়ে না হেখিনি এটা জাজমেন্টটো দেখিলেহে আমি গম পাম এতিয়া আমি ক'ব নোৱাৰিম আমিতো আমাৰ পক্ষৰ যুক্তিখিনি দাঙি ধৰিছিলো বা চৰকাৰী পক্ষই দাঙি ধৰিছিলে তো আমি নিজৰখিনি দেখিলেতো আমাৰ প্ৰতিয়ন যোৱা যেনেই লাগে কিন্তু কথাটো হল কোৰ্টেওটো বিচাৰ বিবেচনা কৰি চাইছে গতিকে আমি জাজমেন্টটো পালেহে আমি গোটেইখিনি কথা আপোনালোকৰ আগত দাঙি ধৰিব পাৰিম কি কাৰণে ৰিজেক্ট হ'ল মানে বিটু সোণোৱাল মানসকৰ ধৈৰ্য কৰি একেটা গোচৰতে বেল পালে হলেও অখিল গগৈৰ ক্ষেত্ৰত কিবা কিবি চাৰ্জশিটত কিবা মেটেৰিয়েল হয়তো পাইছে কোৰ্টে গতিকে কোৰ্টৰ হেতু ৰিজেক্ট কৰিছে এখিনি কথা আমি জাজমেন্টটো নুচুৱাকে কাৰণে একো ক'ব নোৱাৰিম এতিয়া আমিও এজন সুপ্ৰিম কোৰ্টৰ এডভোকেট এই ক্ষেত্ৰত নিয়োগ লৈছিলোঁ আৰু এনআই পক্ষৰ পৰা হয় সুপ্ৰিম কোৰ্টৰ এজন জ্যেষ্ঠ অধিবক্তা এডিশনাল সলিচিটৰ জেনেৰেলে অবজেকশন দিছিলে গতিকে দুইটা পক্ষ সমানে যুঁজিছিলে এইটো কথা না বাকি 13টা মাহত অখিল গগৈৰ ভিতৰত 13টাই গোচৰ আছিল বাকি এটা গোচৰতহে অখিল গগৈ জেলত সোমাই আছিল যদি এইটো গোচৰত আজি এলাৰ কৰিলে তেতিয়া অখিল গগৈ মুকলি আকাশৰ তললৈ আহিলেহেঁতেন হয়তো কিন্তু যেহেতু আৰু এইটো নহ'লে এতিয়া আৰু সম্ভাৱনাটো ক্ষীণ হৈ গ'ল আৰু কেতিয়ালৈ হ'বলাব ক'ব নোৱাৰি তেখেতলোকৰ সংগঠন আৰু ঘৰৰ মানুহ গোটেইবোৰে যেতিয়া খুব কিন্তু সোনকালে যাব লাগিব আমাক এইটো জনাইছে যে সুপ্ৰিম কোৰ্ট যোৱাৰ কথাটো কৈছে সোনকালে ND24